নমস্কাৰ আকৌ এটা নতুন ভিডিঅ' লৈছো মই আপোনালোকৰ ওচৰলৈ মই ৰাতুল হলে কি খবৰ আপোনালোক ভালে আছে নে মই আপোনালোকৰ আশীৰ্বাদত বহুত ভালে আছো আৰু আপোনালোকে মোৰ মৰম দিছে আগৰ ভিডিঅ' বিলাক চাইছে শেয়াৰ কৰিছে লাইক কৰিছে বহুত ভাল লাগিছে ভাল হলে ভাল ক'ব বেয়া হলে বেয়া ক'ব কোনো কথা নাই মই বেয়া বুলি ক'লে মই বেয়া নাপাওঁ মই এটা মাৰ্ক কৰিব পাৰিম যে মই কোনটো কি বেয়া হৈছে অলপ মাৰ্ক কৰি দিলে মই অল ভাল হ'বলৈ চেষ্টা কৰিম মোৰ কোনো কিন্তু মাইক বা এডিট অপচন এইবিলাক কোনো নাই মই যেটো জেনুইন যেটো কৰিছো হেতুৱে আপলোড কৰিছো হেতুৱে চাব আপোনালোকে ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব বেয়া লাগিলে নাই কোনো কথা নাই কোনবাই চালে চাব না চালে না হেতু কোনো আফসোস নাই তাক লৈ মই আইছো আজি এটা নতুন টপিক লৈ আইছো মোৰ টপিকটো হৈছে আজি এটা সৰু টপিক আৰু মই এটা কথা কওঁ মোৰ এটা চেনেল আছে ৰাতুল হালৈ আল্টিমেট বুলি মই চেনেলটোৰ নাম আল্টিমেট এনেকৈ এটু কাৰণে ৰাখিছো মোৰ কোনো টপিক নাথাকে তাৰ মানে ধৰি লও এটু টপিকৰ ওপৰত মই ভিডিঅ' বনাম এটু ভিডিঅ'ৰ ওপৰত টপিকৰ ওপৰত ভিডিঅ' বনাই যাম হেনেকা মোৰ কোনো নাই মই মানে যেটো ভাল লাগে আজি কিবা এটা মনত পৰিল ভাল লাগিল মই বনালো ভিডিঅ' আপোনালোকৰ লগত শেয়াৰ কৰিলো চালে আপোনালোক ভাল লাগিলে ভাল লাগিব বেয়া লাগিলে বেয়া লাগিব এটো আপোনালোকৰ কথা ভাল লাগিলে মৰম দিব আৰু দে কিন্তু ভালটো লাগিবৰ কাৰণে কৰো যদি বেয়া লাগেতো আৰু উপায় নাই মই মনত কৰিছো আজি মোৰ ফোনৰ শৈশৱ কালটো লৈ ফোনৰ শৈশৱ কাল গলে আৰু নাহে একদম চিৰসত্য কথা এনেকুৱা এটা কাল যেটো কাললৈ মানে মোৰ মনত পৰিলে মানে বহুত ভাল লাগে না মানে না ক'বাত টেনচন না ভাগৰ না দুখ না কিবা এটা আনিব লাগিব না কিবা কৰিব লাগিব কোনো টেনচনে নাই ৰাতিপুৱা উঠ ব্ৰাছ চাছ কৰি গা পা ধুই একদম স্কুললৈ ওলাই গলো জলদি একদম ফাই স্কুল গলা গৈ আহিলো স্কুলৰ পৰা আহিলো আহি বেগখন ধুই ভাত কেইটামান পটপট খালো খাই উঠি মানে মাই দেউতাই ক'ব যে সোনকালে শুই যা শুই উঠি গধূলি আকৌ এবাৰ পঢ়িবি ঠিক আছে কিবা ফাকত গৈ কিনে কিবাকে ওলাই দিলো আৰু ঘৰৰ পৰাই মায়ের খোৱাটো পিছত হ'ব নিজৰটো নিজৰ আৰু গ'লো একদম ধুনীয়াকৈ ওলাই ক'বাত যদি ফুটবল খেলা আছে ফুটবল খেললো ক্ৰিকেট খেলবা আছে ক্ৰিকেট খেললো যদি কোনো ক্ৰিকেট ফুটবল নাই তেতিয়াহ'লে সাঁতুৰি থাকিম আহি গধূলি গধূল হলৰ অৱস্থাত সোমালো ঘৰত আহি একদম গৰু পিটন খাওঁ দেউতাৰ পৰা দেউতাই মোক বহুত পিটে আজি এতিয়াতো বাৰু বহুত ডাঙৰে হৈছো কিন্তু সৰুৰ পৰা ক্লাছ 9-10 লৈকে মোক চিকৰতে বান্ধি থৈ দিছে মই দুষ্ট আছিলো শিকিছো দেউতাৰ পৰাই দুষ্ট আছিলো কাৰণে শিকি গৈছো যি দুষ্ট কৰিব নালাগে আমি বহুত শিকিছো বেয়া কাম কৰিবৰ কাৰণে বহুত ভয় কৰো আমি বা কিবা এটা যদি বেয়া কাম কৰিবৰ কাৰণে যায় না আমাৰ হাত আগবাঢ়ি বা ভৰি আগবাঢ়ি আমাৰ নাযায় এটো কাৰণে নাযায় আমি শিকিছো আমাক যেহেতু মা দেউতা যিখিনি জ্ঞান দিছে সেইখিনি জ্ঞানৰ পৰা আমি শিকিছো আমি জ্ঞানখিনি আমি উল্টাই লোৱা নাই যি মোক মাৰিছে দেখোন ময়ো কিবা এটা কৰিম মা দেউতাৰ পৰা সেইটো লোৱা নাই যা শাস্তি দিছে আমাক শাস্তি দিয়াৰ বিনিময়ত আজি বহুত নকওঁ বেলেগে ক'ব ভাল বেয়াটো কিন্তু মই নিজে যিখিনি জানো সেইখিনি কৰিছো যে মই যিখিনি ভাল হয় সেইটোৱে কৰো মানে বেয়া কামত আগবাঢ়ি কেতিয়াও নাযাওঁ আৰু এটা ৰিকুৱেষ্ট কৰো আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ কৰো যদি আপুনি পাৰে কাৰোবাৰ ভাল কৰিব আৰু যদি নোৱাৰে বেয়াও নকৰিব মই হাতজোৰ কৰি আপোনালোকক মই এটো কথা কৈছো এটো কাৰণে কৈছো হয়তো আপুনি কিছুমান কৰা কামে কাবাৰ যদি বেয়া কৰে আমাৰ সেই মানুহজনৰ কি আছে কি নাই ক'ত চলিব কি কৰিব কি নকৰিব হেতু কথা অকমান হলেও চিন্তা কৰি নিজৰ যদি মানৱতা জ্ঞান আছে কিন্তু এইটো কাম কেতিয়াও নকৰে কাৰোবাৰ বেয়া কৰাৰ আগতে হাজাৰবাৰ চিন্তা কৰাটো জৰুৰী বুলি মই ভাবো এটোৰ কাৰণে মই জৰুৰী বুলি ভাবো কাৰণ যদি আপুনি কাৰোবাৰ বেয়া কৰে নিশ্চয় আপোনাৰো কিন্তু 100% বেয়াই হ'ব একদম লিখি ৰাখক এটো আপুনি বেয়া কৰিব আপোনাৰো বেয়াই হ'ব আপুনি ভাল কৰিব আপোনাৰো 100% ভাল কৰিব হয়তো আপোনাক মোৰ আজি আপুনি ভাল কৰিছে মই আপোনাক ভাল কৰিব নোৱাৰিব বাৰু হয়তো মোৰ জায়গাত কোনোবা বেলেগে ভাল কৰিব বুজি পাইছে না মানে কথাটো যদি মই আপোনাক ভাল হেল্প কৰিব নোৱাৰিব বাৰু মোক আজি হেল্প কৰিছে মই হয়তো সেই সময়ত আপুনি উপস্থিত নাথাকিব বাৰু কিন্তু মোৰ জায়গাত কোনোবা এটা বেলেগে কৰিব কাৰণ আপুনি ক'বাত ভাল কাম কৰি থৈছে কাৰণে আপুনি সেই হয়তো বেলেগৰ পৰা হলেও পাব সেই আপোনালোকৰ আগত আজি অলপ বেছি সময় আহিলো মোক জৰাতৰ পিংকু দাই ফোন কৰি কিনে কৈছে যি তোমাৰ ভিডিঅ' চাইছো ভাল লাগিছে উৎসাহ দিছে মোক ভাল লাগিছে কৈছে যে তোমাৰ ভিডিঅ'খিনি বহুত শৰ্টকে বনোৱা তুমি অলপ লম্বা কৰি বনাবাচোন ভাল লাগিব আমি চাম আমি অপেক্ষা কৰি থাকো বহুত ধন্যবাদ পিংকু গোস্বামী জৰাতৰ হয় ভাল লাগিছে আপোনাৰ মোক যেটো ফোন কৰি জনাই উৎসাহটো দিলে বহুত ভাল লাগিছে দাদা লগতে মই আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছো এনেকৈ সকলোৱে উৎসাহ দিলে ভাল লাগে কাৰণ উৎসাহটো পালে কিছুমান কাম কৰিবৰ কাৰণে আগবাঢ়িব আৰু এটা কথা বহুত দুখ লগা কথা এটা কম লাষ্টত কৰ্ম এটা এনেকুৱা এটা বস্তু আমি সদায় কৰ্ম কৰি যাওঁ কৰ্মৰ শেষ নাই কৰি যাবই লাগিব কিন্তু এনেকুৱা নহয় যে কৰ্ম নকৰাকে তুমি ঘৰত বহি খাবৰ কাৰণে মোৰ কোনো এটা বেলেগ আৰু অপচন নাই যে মই ঘৰত বহি খাব পাৰিম সেই নিজৰ কৰ্মত নিজে সময় দিলে ভাল আৰু নিজৰ যিখিনি কাম কৰে সেইখিনি আপুনি 100% দি কিনে কৰিব পুৰা 100% যেতিয়া কামত দিব আপুনি সেইখিনি কামে আপোনাৰ
সাফল্যৰ চাবিকাঠি হ'ব। এইটো কাৰণে মই কৈছোঁ সাফল্যৰ চাবিকাঠি হ'ব যদি আপুনি ভালদৰে কামটো কৰে। আজি এটা জেগাত কাম কৰি আছে, ভাল ফিডবেক এটা আপুনি পাব, চবৰে পৰা ভাল ফিডবেক এটা পাব। যেতিয়া আপুনি বেয়া কাম কৰে বেয়া ফিডবেক এটা পাব। আৰু আপোনাৰো যিটো আপোনাৰ এটা লক্ষণ থাকিব যে ভাল কামৰ এটা মানুহৰ এটা থাকে, যি লক্ষণ থাকে, যিটো মানুহ ভাল কাম কৰিব, এটা ভাল এটা ৰুল থাকিব, যিহেতু মই ভাল ৰুলত এটা চলি আছোঁ। আপোনাৰো এটা মাইণ্ডছেট থাকিব যে এই ৰুলটোত মই চলিম। যদি আপুনি বেয়াৰ ফালে যেনে আপোনাৰ মাইণ্ডছেটটো বেয়াৰ ফালে লৈ যাব। সেয়ে নিজৰ কামটো নিজৰ 100% দি আৰু ভালকৈ আৰু বহুত শুদ্ধভাৱে কৰাটো মই বিচাৰোঁ, মই ভাল পাওঁ। আৰু কামক মৰম কৰক, শ্ৰদ্ধা কৰক, কাৰণ কাম কৰি খাব লাগিব। যদি পৃথিৱীত যেনেকৈ জন্ম লৈছোঁ এদিন সেনেকৈয়ে পাৰ হৈ গুচি যাম, কিন্তু কৰ্ম আমাৰ জীৱনৰ এটা লক্ষ্য হিচাপে। আৰু এটা কথা, এটা লাইন মই নিজৰ ফালৰ পৰা কৈছোঁ, কৰ্ম আমি কৰোঁ ন, সঁচাকৈ কৰোঁ, কৰ্মটো আমি সদায় কৰোঁ, নকৰাকৈ নাথাকোঁ। আৰু এনেই আৰু কৰ্মত নোযোৱাকৈ ক'ৰবাত গৈও নাথাকোঁ যে এনেকৈ ক'ৰবাত ফুৰি ঘূৰি ক'ৰবাত আলহী খাই কিবা খাই ক'ৰবাত ফুৰি যাম, কৰ্মত সময় নিদিম, এনেকুৱা নহয়। কৰ্মত সময় দিওঁ, 100% দিওঁ। কিন্তু কেতিয়াবা এনেকুৱা হয়, কেতিয়াবা উপায় নাই আৰু যাব নোৱাৰিব পাৰোঁ বা কৰ্ম কৰিব নোৱাৰিব। সেইটো চবৰে লগত ক্ষেত্ৰত সেইটো হয়। আজি মোৰ ক্ষেত্ৰত হোৱা বুলি কোৱা নাই, মই জাষ্ট আপোনালোকক এটা আৰু সৰু এটা উদাহৰণ হিচাপে দাঙি ধৰিছোঁ। আৰু কৰ্ম এনেকুৱা এটা বস্তু, যিটো কৰ্ম আমি সদায় কৰোঁ, যেতিয়া আমি নিজৰ ঘৰত যাব লগা হয়, কিন্তু আমি কাৰোবাৰ পৰা অনুমতি লৈয়ে যাব লগা হয়। নিজৰ ঘৰত যাবৰ কাৰণে কাৰোবাৰ পৰা অনুমতি লগা হয়। কৰ্ম ডাঙৰ, সেইটো কাৰণে কৰ্ম মহান বুলিয়ে মই কৈছোঁ। ধন্যবাদ, আজিলৈ ইমানেই। বহুত বহুত ধন্যবাদ। মৰম আশা দিব বুলি মই বহুত আশাৰে ৰৈ থাকিম। ধন্যবাদ।